হয়, যোৱা 22 তাৰিখে আমাৰ ঘৰলৈ নটিচ দিবৰ কাৰণে দিছপুৰ থানাৰ পৰা বিষয়া গৈছিলে। গতিকে তেখেতসকলে এই নটিচখনত উল্লেখ কৰিছিলে যে 30 তাৰিখৰ ভিতৰত এই দিছপুৰ থানাত হাজিৰ হ'ব লাগে। গতিকে মই আজি দিছপুৰ থানাত হাজিৰ হ'লোঁ আৰু মোৰ যিখিনি ক'বলগীয়া আছিলে বিষয়াজনক মই ক'লোঁ। কি নটিচখন মানে কি কাৰণে উপস্থিত হ'বলৈ কৈছিলে? মোৰ কাৰণটো এনেকুৱা আছিলে, কনচাৰ্নিং কণ্ট্ৰলিং অফিচ এমপ্লয়াৰ এমপ্লয়ী। গতিকে মই চহী কৰিছিলোঁ তাতে, যিগৰাকী গ্ৰাণ্টৰ আছিলে, গ্ৰাণ্টৰ পিছতে মোৰ এটা চহী আছিলে। মই কৈছোঁ যে কনচাৰ্নিং কণ্ট্ৰলিং অফিচৰ এমপ্লয়ী হিচাপে বা মই এমপ্লয়াৰ হিচাপে, গতিকে মই চহী মাৰিলোঁ। চহী মৰাৰ কাৰণে আপোনালোকে জানে যে বিজয় কুটুম নামৰ যিগৰাকী বোকাখাতৰি ব্যক্তি, তেখেত দিছপুৰতে থাকে বা গুৱাহাটীতে থাকে। গতিকে তেখেতে মোৰ ওপৰত কেছ দিছিলে। সেই গতিকে 12 তাৰিখে চমন জাৰি কৰিছিলে, ঘৰত দি থৈ আহিছিলে। আৰু সেই গতিকে মই আজি 30 তাৰিখে মোৰ তাৰিখ আছিলে, যদিও মই আজিয়ে উপস্থিত হ'লোঁ। অহাকালিলৈ মোৰ বিশেষ কাম থকাৰ কাৰণে মই আজি উপস্থিত। বোকাখাতৰ আৰু কেইবাজনকো দিছিলে বুলি আমি গম পাওঁ। গতিকে আজি কোন কোন আহিছে? হয়, আমাৰ পৰিয়ালৰ ল'ৰা পৰিবাৰ ৰাজীৱ গগৈ আৰু 3জন গ্ৰাণ্টৰ আছিলে আমাৰ কাৰ্যালয়ৰ কৰ্মচাৰী। এজন হৈছে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ বলি সন্দিকৈ, জুনিয়ৰ ইঞ্জিনিয়াৰ মোহন চেত্ৰী, ছিনিয়ৰ একাউণ্টেণ্ট চেনিটেৰী ইনস্পেক্টৰ শংকৰ বৰা। এই 3গৰাকী আহিলে, তেখেতসকলৰ পৰাও ষ্টেটমেণ্ট লৈছে আৰু গতিকে তেখেতসকলেও ষ্টেটমেণ্ট দিছে। ষ্টেটমেণ্ট সম্পূৰ্ণ হোৱাৰ বাবে আমাক যাবলৈ পৰামৰ্শ দিছে। হ'ব, তেখেতলোকক আমি নটিচ যোগে বোকাখাতত আমি গৈ ইনভেষ্টিগেশ্যন কৰিব গৈছিলোঁ। আছাম হাউচিং বৰ্ডৰ ওপৰত এটা ইনকুৱাৰী চলি আছিলে আৰু কাগজ পাতি খেলি মেলি কৰা বুলি, কিন্তু সেইটো এজাহাৰত দিছে। আমিতো বৰ্তমান তদন্ত অৱস্থাতহে আছোঁ। গতিকে এতিয়াও তদন্তকালীন অৱস্থাতে আছে আৰু সময় আছে। ডকুমেণ্টাৰী যিহেতু কেছ এদিনতে সমাপ্ত কৰা বস্তু নহয়, তেখেতলোকক নটিচ দিছোঁ। নটিচ মতে তাক এদিন আগতীয়াকৈ সি উপস্থিত হৈছে আমাৰ দিছপুৰ পুলিচ ষ্টেচনত, বোকাখাতৰ পৰা আহিছে। গতিকে কেছটো কপাৰেট কৰিছে, ডকুমেণ্ট যথেষ্টখিনি আমি জব্দ কৰিছোঁ আৰু যিটো মানে আইনীমতে যিটো হয় সেইটো হ'ব আৰু কাগজ পাতি ডকুমেণ্টৰ ওপৰত কথা হ'ব। তাতে আপোনালোকে কিমানক ছাৰ্ভ কৰিছিলে, আজি কিমান আহিছে? হ'ব, আমিতো 10জনক ছাৰ্ভ কৰিছিলোঁ, 11জনক। আজি ইয়ালৈ 11জনে আহিছে। 60% আহিছে, 60%। বাকী 40% আহিব। কাইলৈ সময়টো আছে। হ'ব, সময়টো আছে। অহাকালিহে আমি আণ্ডাৰ 30 তাৰিখৰ ভিতৰতে আমি হাজিৰ হ'ব গৈছোঁ। যিহেতু আগতীয়াকৈ উপস্থিত হৈছে, সেইটো সুবিধামতে একো নাই, কোঅপাৰেট কৰিছে। আইনমতে যিটো সেইটো হ'ব আৰু কি হ'ব আৰু।